নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 8 এপ্ৰিল সোমবাৰে সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণৰ ফলত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব, যাৰ ফলত 5 ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ভাগ্য উদয় হৈ পৰিব। প্ৰেম বিবাহৰ প্ৰবল যুগ দেখিবলৈ পোৱা যায়। প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলেও প্ৰেমৰ বা জীৱনসংগী আপোনালোকে ভাল লাভ কৰিব পাৰিব। প্ৰেমত কি সমস্যা আহিব আৰু বহুতো কথা আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি ল'ব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আমি জানি লওঁ আহক গ্ৰহণ কিমান সময়ত লাগিব আৰু কিমান সময়ত গ্ৰহণ অন্ত পৰিব। ভাৰতীয় সময় অনুসৰি বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ 8 এপ্ৰিল সোমবাৰে ৰাতি 9:12 পৰা আৰম্ভ হ'ব আৰু এই গ্ৰহণ অন্ত পৰিব মাজৰাতি 1:25। এই গ্ৰহণ প্ৰায় 4 ঘণ্টা ধৰি চলিব। এই গ্ৰহণৰ ফলতে গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব, যাৰ ফলত 5 ৰাশিৰ লোকসকলৰ প্ৰেমৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি এই 5 ৰাশিৰ বিষয়ে জানি লওঁ। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই সূৰ্যগ্ৰহণৰ পিছতেই বা সূৰ্যগ্ৰহণৰ ফলতেই আপোনালোকৰ প্ৰেমৰ ভাগ্য উদয় হৈ পৰিছে। দাম্পত্য জীৱনত আপোনালোকৰ বহু আনন্দ হ'ব আৰু ভালপোৱা আপোনালোকৰ বৃদ্ধি পাব। পৰিয়ালৰ মাজতো আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। এই সময়ত নিজৰ আপোনজনৰ লগত আপোনালোকে সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। এই আপোনালোকৰ সূৰ্যগ্ৰহণৰ পিছতেই বা সূৰ্যগ্ৰহণৰ ফলতেই আপোনালোকৰ মন আনন্দিত হৈ পৰা দেখিবলৈ পাব। প্ৰেমত চলি থকা বহু হতাশা আপোনালোকৰ নোহোৱা হৈ পৰিব আৰু যোনসকল লোক প্ৰেমৰ অপেক্ষাত ৰৈ আছে তেওঁলোকে ভাল জীৱনসংগী লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ ছোৱালীসকলে ভাল জীৱনসংগী লাভ কৰিব পাৰিব। সন্মুখৰ ফালৰ পৰা প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে আপোনালোকৰ, কিন্তু এটা কথা আপোনালোকে নজৰ ৰাখিব লাগিব যে প্ৰেমৰ প্ৰস্তাৱ আহিলেও এবাৰ ভালকৈ চাই বুজি লৈহে তাৰপিছতহে আপোনালোকে নিজৰ মতামত দাখিল কৰাটো মতামত দিয়াটো আপোনালোকৰ কাৰণে উচিত। দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ সুখ শান্তিৰ মাজেৰে পাৰ হ'ব। দাম্পত্যৰ কেতিয়াও তৃতীয় পক্ষৰ প্ৰৱেশ নহ'ব আৰু দাম্পত্য জীৱনত আপোনালোকৰ আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। আপোনালোককে দেখি কোনো লোকে আপোনালোকৰ মান যশ গাবলৈ ধৰিব আৰু যাৰ ফলত আপোনালোকৰ সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব। সামাজিক ক্ষেত্ৰতেই হওক বা ৰাজনৈতিক ক্ষেত্ৰতেই হওক। ৰাজনৈতিক ক্ষেত্ৰতো আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। কিবা যদি পৰিকল্পনা আপোনালোকে কৰি থৈছে সেই পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ কথা যদি ঘৰত আলোচনা কৰিও চাব বিচাৰে আপোনালোকে চাব পাৰিব, বা আপোনাৰ নিজৰ বিয়াৰ কাৰণে যদি আপোনালোকে জোৰ জাৰ কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে পাৰিব। ঘৰৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব, বা ঘৰৰ পৰিৱেশ আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। কিবা সমস্যাৰ মাজত সোমাই পৰিলেও কোনো লোকে আপোনালোকক সহায় সহযোগিতা কৰিব, বা কোনো আত্মীয়ৰ পক্ষৰ পৰা আপোনালোকে ভাল সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায় যদিও কেৰিয়াৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কিছু আপোনালোকে পাজল হৈ পৰিবলগীয়া হ'ব পাৰে। অৰ্থৰ উপাৰ্জন বৃদ্ধি পাব। ভাগ্যই এই সময়ত আপোনালোকক বহু ক্ষেত্ৰত সহায় কৰিব। আৰ্থিক ক্ষেত্ৰতেই হওক বা প্ৰেমৰ ক্ষেত্ৰতেই হওক ভাগ্যই আপোনালোকক বহু ক্ষেত্ৰত সহায় কৰা দেখিবলৈ পোৱা যাব। ভৱিষ্যতৰ কাৰণে আপোনালোকে যদি কিবা কাম কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এই সূৰ্যগ্ৰহণৰ পিছতেই বা সূৰ্যগ্ৰহণ চলি থকাৰ সময়তেই আপোনালোকে কৰিব পাৰে। 2 নম্বৰটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমত এইবাৰ আপোনালোকৰ বহু শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। এই সূৰ্যগ্ৰহণৰ ফলতেই আপোনালোকৰ প্ৰেমৰ উজ্জ্বল প্ৰভাৱ দেখিবলৈ পোৱা যাব আৰু প্ৰেম আপোনালোকৰ প্ৰসাৰ ঘটিবলৈ ধৰিব। যোনসকল লোকে প্ৰেমৰ অপেক্ষাত আছে তেওঁলোকেও ভাল জীৱনসংগী লাভ কৰিব পাৰিব আৰু প্ৰেম বিবাহৰো প্ৰবল যুগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হ'ব যদিও সৰু সুৰা খুটখাট লাগিব যদিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। দাম্পত্য জীৱনত মৰম চেনেহ বৃদ্ধি পাব আৰু পৰিয়ালত আনন্দময় পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব। আত্মীয়ৰ পৰা আপোনালোকে সন্মান লাভ কৰিবলৈ সক্ষম হ'ব আৰু সামাজিক ক্ষেত্ৰতো আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। চাকৰিয়ালসকলৰ দৰমহা বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পাবলগীয়া ধনো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ঠিকাটুকলি কৰা লোকসকলে নতুন কাম লাভ কৰাৰ সম্ভেদ দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকৰ ঘৰৰ পৰিৱেশ উন্নত হৈ পৰিব আৰু আগৰ তুলনাত আপোনালোকৰ ঘৰৰ পৰিৱেশ আগতকৈ উন্নত হৈ পৰা
দেখিবলৈ পোৱা যাব শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে মানদণ্ড সুন্দৰভাৱে বজাই ৰাখিব পাৰিব ভ্ৰমণৰ ফলতো আপোনালোকৰ দ্ৰব্য লাভ হ'ব ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায় প্ৰেমত যিসকল লোক আছে তেওঁলোকে সংগসুখ লাভ কৰিবলৈ সক্ষম হ'ব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব নতুনকৈ যদি কিবা ব্যৱসায়িক বাণিজ্য আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনেহলেও সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব 3 নম্বৰটো হ'ল কন্যা ৰাশি জাতক জাতিকাসকলৰ প্ৰেমত এই সূৰ্যগ্ৰহণৰ পিছতেই বা সূৰ্যগ্ৰহণৰ ফলতেই আপোনালোকৰ বহু ভাল যোগ নামি আহিব কাৰণ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত এই যোগ নামি অহা দেখিবলৈ আপোনালোকে পাব বিয়াৰ কাৰণে ৰৈ থকা লোকসকলৰ বহু ভাল খবৰ আহিব পাৰে ঘৰলৈ বা বহু দিনৰ পৰা যদি বিবাহৰ অপেক্ষাত আপোনালোক ৰৈ আছে বিয়া হোৱা নাই তেনেহলে আপোনালোকৰ কাৰণে বহু ভাল যোগ নামি আহিব প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ প্ৰেমৰ প্ৰবল যোগ নামি অহা দেখিবলৈ পোৱা যাব প্ৰেম বিবাহৰ যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে এই সূৰ্যগ্ৰহণৰ পিছতেই আপোনালোকৰ মন ভাল হৈ পৰিব আৰু কৰ্মত আপোনালোকৰ মন বহা দেখিবলৈ পোৱা যাব প্ৰেমৰ কাৰণে আপোনালোকৰ সুখৰ সংবাদ লৈ আহিব এই সূৰ্যগ্ৰহণৰ পিছতেই সামাজিক ক্ষেত্ৰতো আপোনালোকৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যাব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত শুভ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নত যোগ দেখিবলৈ পোৱা যাব সামাজিক ক্ষেত্ৰত আপোনালোকে নতুন কাম হাতত ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব নিবনুৱা সমস্যা পাতল হৈ পৰিব বিয়া বাৰুৰ কাৰণে আলোচনা কৰি চাব বিচাৰিলে আপোনালোকে চাব পাৰিব মনটো আপোনালোকৰ আশাবাদী হৈ পৰিব মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হৈ পৰিবলৈ আপোনালোকৰ ধৰিব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে সামাজিক ক্ষেত্ৰত মান সন্মান লাভ কৰিবলৈ সক্ষম হ'ব খেল ধেমালি কৰা লোকসকলৰ দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায় সন্তানক লৈ আপোনালোকে আনন্দিত হ'ব পাৰিব 4 নম্বৰটো হ'ল ধনুৰাশি জাতক জাতিকাসকলৰ প্ৰেমত আনন্দ দেখিবলৈ পোৱা যাব কিন্তু যৌন মিলনৰ পৰা প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব নহবা বিবাহ হোৱাৰ আগতেই আপোনালোকৰ প্ৰেম বিচ্ছেদ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে নহলেও আপোনালোকৰ প্ৰেমত ডাঙৰ বিবাদ সৃষ্টি হ'বলৈ ধৰিব নতুন প্ৰেমৰ কাৰণে ৰৈ থকা লোকসকলৰ প্ৰেমৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব বিবাহৰ অপেক্ষাত ৰৈ থকা লোকসকলৰো ভাল যোগ নামি আহিব আৰু মনে বিচৰা জীৱনসংগী আপোনালোকে লাভ কৰিব সক্ষম হ'ব দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বিৰাজ হ'ব আৰু দাম্পত্য জীৱন আপোনালোকৰ আনন্দময় হৈ পৰিব আপোনালোককে দেখি কোনো লোকে আপোনালোকৰ উদাহৰণ দিয়াও দেখিবলৈ পোৱা যাব বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিব আৰু বন্ধুৰ মাজত আন্তৰিকতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাব চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে পাৰিব বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে চাব পাৰিব বা ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা যদি আপোনালোকে আগভাগ ল'ব বিচাৰে তেনেহলে পাৰিব মাটি সম্পত্তিক লৈ আপোনালোক আনন্দিত হৈ পৰিব বা মাটি সম্পত্তিৰ লেনদেনত থকা লোকসকলৰ লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব ঘৰুৱা পৰিৱেশ মধ্যম হ'ব যদিও একেবাৰে আপোনালোকৰ চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায় স্বাস্থ্যৰ প্ৰতি কিন্তু অকমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব নহলে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে যাৰ ফলত আপোনালোকৰ বহু প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'ব আৰু লগতে আপোনালোকৰ ঘৰত মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব সেইকাৰণে কিছু ক্ষেত্ৰত আপোনালোকে সংযম হৈ চলিবলৈ চেষ্টা কৰিব 5 নম্বৰটো মকৰ ৰাশি জাতক জাতিকাসকলৰ নিজৰ জীৱনসংগী আপোনালোকে মনে বিচৰা ধৰণে বিচাৰি পাব আৰু আপোনালোকে জীৱনসংগীৰ লগত থাকি সুখ অনুভৱ কৰিব পাৰিব এই আপোনালোকৰ সূৰ্যগ্ৰহণৰ পিছতেই আপোনালোকৰ মংগল আপোনাৰ গ্ৰহৰ ওপৰত থকাৰ কাৰণে আপোনালোকে যিকোনো ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব মকৰ ৰাশিৰ লোকসকলে নতুনকৈ প্ৰেমত পৰিব পাৰে এই সময়ত নিজেই প্ৰেমৰ প্ৰস্তাৱ আহি আপোনাৰ সন্মুখত পাবহি পাৰে প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কাৰণেও বহু ভাল যোগ নামি আহিব পাৰে যদি আপোনালোকে অকমান আগভাগ লয় তেনেহলে প্ৰেমত আপোনালোকে বহুদূৰ সফল হ'ব পাৰিব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ চলি থকা আগৰ হতাশা সকলো দূৰ হৈ পৰা দেখিবলৈ পোৱা যাব দাম্পত্যৰ ক্ষেত্ৰত সুখ হ'ব জীৱনসংগী আপোনালোকৰ আনন্দিত কৰি তুলিব বা জীৱনসংগী আপোনালোকক আনন্দিত কৰি তুলিব স্বামীকো পত্নীয়ে বহু ধৰণে সহায় সহযোগিতা কৰিব আৰু সামাজিক ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে দুইজনে দুইজনক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব সন্তানক লৈ কিছু চিন্তা থাকিব পাৰে আপোনালোকৰ খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম হ'ব ভ্ৰমণৰ ফলত মন আনন্দিত হৈ পৰিব ওচৰ চুবুৰীয়াৰ লগত থাকি আনন্দিত হৈ পৰিব নিবনুৱাসকলৰ কাৰণে সমস্যা কিছু পৰিমাণে পাতল হোৱা দেখিবলৈ পোৱা যাব পাবলগীয়া ধন আপোনালোকে পাবলৈ সক্ষম হ'ব কিন্তু শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে তাৰ প্ৰতি অকমান আপোনালোকে নিশ্চয় লক্ষ্য ৰাখিব লাগিব নহলে আপোনালোকৰ বহু বেছি ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব লগতে ঘৰৰ মানুহসকলৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰা দেখিবলৈ আপোনালোকে পাব
6 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ এই সূৰ্যগ্ৰহণৰ পিছতেই প্ৰেমৰ ভাগ্য উদয় হৈ পৰা দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত আপোনালোকৰ ভালপোৱা আৰু অধিক বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। দাম্পত্য জীৱনত সকলো ক্ষেত্ৰতে সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। আত্মীয়ৰ লগতো থাকি আনন্দিত আপোনালোকে অনুভৱ কৰা দেখিবলৈ পাব। সকলো মানুহৰ পৰা আপোনালোকে সমৰ্থন লাভ কৰিব পাৰিব। এই সূৰ্যগ্ৰহণৰ পিছতেই আপোনালোকৰ মন আনন্দিত হৈ পৰিব। মনত চলি থকা সকলো চাপ আপোনালোকৰ দূৰ হৈ পৰিব। মানসিক চাপ দূৰ হৈ পৰাও দেখিবলৈ পাব। ঘৰৰ পৰিয়াল বা কোনো আত্মীয়ৰ পৰা আপোনালোকে ভাল ধৰণে সহায় সহযোগিতা লাভ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম ফল দেখিবলৈ পোৱা যাব। এই সূৰ্যগ্ৰহণৰ পিছতেই আপোনালোকৰ প্ৰেমৰ শুভযোগ নামি অহা দেখিবলৈ পোৱা যায়। প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কাৰণে প্ৰেমৰ প্ৰবল যোগ নামি আহিছে আৰু প্ৰেমৰ কাৰণে আপোনালোকে যদি কিবা কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব। প্ৰেম বিবাহৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰিলে চাব পাৰিব বা ঘৰত বিবাহৰ প্ৰস্তাৱ আপোনালোকৰ আহিব পাৰে। বিবাহৰ প্ৰস্তাৱ লওঁতে আপোনালোকে অলপ চাই বুজি ল'বলৈ চেষ্টা কৰিব, কাৰণ বহু ধৰণৰ বিবাহৰ প্ৰস্তাৱ আপোনালোকৰ জীৱনলৈ অহাৰ যোগ নামি আহিছে। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত নাপালে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।